Special variables in Perl spoken tutorial tule swagatom. A tutorial to dami hikim global special variables, special command line variables, global special constants or বিষয়ে. এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 operating system, Perl 5.14.2 আৰু gedit text editor. আপুনি নিজৰ পছন্দৰ যিকোনো text editor ব্যৱহাৰ কৰিব পাৰে। আগতীয়াকৈ আপোনাৰ Perl programmingৰ কাম কৰা জ্ঞান থাকিব লাগিব। যদি নাই তেন্তে সংগত Perl spoken tutorialsৰ বাবে spoken tutorialৰ ৱেবছাইট চাওক। Special variables কি হয়? Special variable হৈছে পূৰ্বে ঘোষিত variables যাৰ Perলত এটা বিশেষ অৰ্থ আছে। ইহঁতক ব্যৱহাৰ কৰাৰ আগতে ইনিশিয়েলাইজ কৰিব নালাগে। ইহঁত সাৰ্চৰ ফলাফল ধৰি ৰাখিবলৈ ব্যৱহৃত হয়। এনভাইৰনমেন্ট ভেৰিয়েবলছ আৰু ফ্লেগছ ডিবাগিংক নিয়ন্ত্ৰণ কৰিবলৈ। প্ৰথমে আমি গ্লোবেল স্পেচিয়েল ভেৰিয়েবলছৰ বিষয়ে শিকিম। $_ এইটো এটা বহুলভাৱে ব্যৱহৃত বিশেষ ভেৰিয়েবল। $_ হৈছে ডিফল্ট পেৰামিটাৰ বহুতো ফাংচন আৰু পেটাৰ্ন সাৰ্চিং ষ্ট্ৰিংৰ বাবে। আহক আমি $_ ব্যৱহাৰক এটা চেম্পল প্ৰগ্ৰাম ব্যৱহাৰ কৰি বুজো। মই special.pl ফাইলটো খুলিম যাক মই আগতে বনাইছিলো। টাৰ্মিনেলটোলৈ যাওক আৰু লিখক gedit special.pl & আৰু এন্টাৰ টিপক। special.pl ফাইলটো এতিয়া geditত খুলিছে। পৰ্দাত দৰ্শিত ধৰণে কোডটো লিখক। মই এতিয়া কোডটো বৰ্ণনা কৰিম। ইয়াত দুটা for each loop আছে। এই দুয়োটা for each loopে একেটা ফলাফলক এক্সিকিউট কৰিব। লুপটোৰ প্ৰতিটো আইটাৰেশ্যনত বৰ্তমান ষ্ট্ৰিংটো $_ যায় আৰু ডিফল্টভাৱে ইয়াক প্ৰিন্ট ষ্টেটমেন্টে ব্যৱহাৰ কৰিব। $_ এটা অতিৰিক্ত ভেৰিয়েবল $colorৰ ব্যৱহাৰক সেভ কৰে। Ctrl+S টিপক ফাইলটো সেভ কৰিবলৈ। পাছত টাৰ্মিনেলটোলৈ যাওক আৰু পাৰ্ল স্ক্ৰিপ্টটো এক্সিকিউট কৰক লিখি Perl special.pl আৰু এন্টাৰ টিপক। ইয়াত দুয়োটা for each loopে একেটা আউটপুট দিয়ে। এতিয়া আহক আন এটা উদাহৰণ চাওঁ ব্যাখ্যা কৰিবলৈ যে $_ ভেৰিয়েবলটো কেনেকৈ ইমপ্লিসিট হয়। special.pl ফাইলটোলৈ ঘূৰি যাওক। পৰ্দাত দৰ্শিত কোডৰ অংশটো লিখক। এই প্ৰগ্ৰামটোৱে এটা টেক্সট ফাইল first.txt ক শাৰী শাৰীকৈ পঢ়ে। পাছত ই ডাটা ফাইলটোৰ দ্বাৰা লুপ হয়। সকলো শাৰী পঢ়ি হোৱালৈকে। প্ৰিন্ট $_ ভেৰিয়েবলে first.txt ফাইলৰ পৰা বৰ্তমান শাৰীৰ উপাদানক প্ৰিন্ট কৰে। while লুপত $_ ব্যৱহাৰটো ইমপ্লিসিট হয়। আমি ইয়াৰ বিষয়ে অধিক ভৱিষ্যতৰ টিউটোৰিয়েলছত চাম। _ হৈছে সাবৰুটিন প্যাৰামিটাৰছ জমা কৰিবলৈ ব্যৱহৃত বিশেষ ভেৰিয়েবল। সাবৰুটিন এটাৰ বাবে আৰ্গুমেন্ট এই এৰে ভেৰিয়েবলত জমা হয়। পপ শিফটৰ দৰে এৰে অপাৰেচনছ এই ভেৰিয়েবলত কৰিব পাৰি। আমি সাধাৰণ এৰেত কৰাৰ দৰে। মই ইয়াৰ বাবে এটা উদাহৰণ দেখুৱাম। আহক আমি পুনৰ এবাৰ special.pl ফাইলটোলৈ যাওঁ। পৰ্দাত দৰ্শিত ধৰণে কোডটো লিখক। এই প্ৰগ্ৰামটোৱে দুটা সংখ্যাৰ মাজৰ উচ্চতম মানটো ঘূৰাই দিব। _ হৈছে এটা লোকেল এৰে যি দুটা আৰ্গুমেন্ট জমা কৰে $a, $b। সেইবাবে ই $_ index of 0 আৰু $_ index of 1ৰ ভিতৰত জমা হয়। প্ৰিন্ট ষ্টেটমেন্টটোৱে প্ৰদত্ত সংখ্যা দুটাৰ উচ্চতমটোক প্ৰিন্ট কৰে। Ctrl+S টিপক ফাইলটো সেভ কৰিবলৈ। টাৰ্মিনেলটোলৈ যাওক আৰু পাৰ্ল স্ক্ৰিপ্টটো এক্সিকিউট কৰক লিখি Perl special.pl আৰু এন্টাৰ টিপক। উচ্চতম মানটো আউটপুট হিচাপে দৰ্শিত হৈছে। আহক আগবাঢ়ো। এনভাইৰনমেন্ট ভেৰিয়েবলছ % বৰফলা envৰ সৈতে ৰিপ্ৰেজেন্ট কৰা হয়। এনভাইৰনমেন্ট ভেৰিয়েবলত বৰ্তমান এনভাইৰনমেন্ট ভেৰিয়েবলটোৰ কপি এটা থাকে। তলত দৰ্শিত ধৰে। আহক আমি %env ভেৰিয়েবলক চেম্পল প্ৰগ্ৰাম এটা ব্যৱহাৰ কৰি বুজো। আমি special.pl ফাইলটোলৈ ঘূৰি যাম। পৰ্দাত দৰ্শিত ধৰণে তলৰ কোডটো লিখক। Ctrl+S টিপক ফাইলটো সেভ কৰিবলৈ। টাৰ্মিনেলটোলৈ যাওক আৰু পাৰ্ল স্ক্ৰিপ্টটো এক্সিকিউট কৰক। লিখক Perl special.pl আৰু এন্টাৰ টিপক। আমি বৰ্তমান এনভাইৰনমেন্ট সবিশেষ দেখিছো যেনে pwd, present working directory, username, language ইত্যাদি। পাছত আমি আন এটা বিশেষ ভেৰিয়েবল $0ৰ বিষয়ে চাম।
বিশেষ ভেৰিয়েবল $0 বৰ্তমান পাৰ্ল প্ৰগ্ৰামৰ নাম থাকে যি এক্সিকিউট হৈছে ই সাধাৰণতে লগিং উদ্দেশ্যৰ বাবে ব্যৱহৃত হয় উদাহৰণস্বৰূপে মোৰ first.pl নামৰ ফাইল এটা আছে য'ত মই $0 ভেৰিয়েবল ব্যৱহাৰ কৰিছো ইয়াত দৰ্শিত ধৰণে এক্সিকিউট কৰিলে ই first.pl ফাইল নেমটো প্ৰিন্ট কৰিব পাৰ্লৰ sort নামৰ built-in ফাংচন আছে যি এৰে এটাক sort কৰে Comparison function এটাই ইয়াৰ parameterক numerical comparison operator ব্যৱহাৰ কৰি তুলনা কৰিব। এই operatorক represent কৰা হয় lesser than, equal to, greater than symbolৰ দ্বাৰা ইয়াত দৰ্শিত ধৰণে। আহক আমি ইয়াৰ বাবে উদাহৰণ এটা চাওঁ। টাৰ্মিনেলটো খুলক আৰু লিখক gedit sort.pl & আৰু এন্টাৰ টিপক। sort.pl ফাইলটো এতিয়া gedit টেক্সট এডিটৰত খোল খাইছে। পৰ্দাত দৰ্শিত ধৰণে তলৰ কোডটো লিখক। মই কোডটো বৰ্ণনা কৰো প্ৰথম শাৰীটোৱে সংখ্যাৰ এৰে এটাক ডিক্লেয়াৰ কৰে নিউমেৰিকেল কম্পেৰিজন অপাৰেটৰে মান দুটাক সংখ্যা হিচাপে তুলনা কৰিব $a আৰু $b হৈছে স্পেচিয়েল পেকেজ লোকেল ভেৰিয়েবলছ য'ত তুলনা কৰিব লগা মানক লোড কৰা হয় আৰু এই sort ফাংচনে সংখ্যাসমূহক ঊৰ্ধ্বক্ৰমত sort কৰিব আহক আমি এতিয়া প্ৰগ্ৰামটো সেভ আৰু এক্সিকিউট কৰো টাৰ্মিনেলটোলৈ ঘূৰি যাওক আৰু লিখক perl sort.pl আৰু এন্টাৰ টিপক আমি দেখিছো যে সংখ্যাসমূহক ঊৰ্ধ্বক্ৰমত sort হৈছে আহক আন এটা বিশেষ ভেৰিয়েবল চাওঁ $! যদি string contextত ব্যৱহাৰ কৰা হয় system error stringটো ঘূৰাই এইটো ইয়াৰ ব্যৱহাৰৰ এটা উদাহৰণ যদি hello.txt ফাইলটো উপলব্ধ নহয় ই এৰৰ মেছেজ এটা প্ৰিন্ট কৰিব যেনে cannot open file for reading no such file or directory এতিয়া আহক আন এটা বিশেষ ভেৰিয়েবল চাওঁ $নামৰ ই আন এটা বহুলভাৱে ব্যৱহৃত ভেৰিয়েবল ই এৰৰ মেছেজ এটা ঘূৰাই eval বা require কমাণ্ডৰ পৰা এই উদাহৰণে প্ৰিন্ট কৰিব could not divide illegal division by 0 $হৈছে আন এটা বিশেষ ভেৰিয়েবল ই এই স্ক্ৰিপ্টটো চলাই থকা পাৰ্ল ইন্টাৰপ্ৰিটাৰৰ প্ৰচেছ আইডিটো ধৰি ৰাখে ডায়মণ্ড অপাৰেটৰটো কমাণ্ড লাইনত সূচিত কৰা ফাইলছৰ পৰা প্ৰতিটো শাৰী পঢ়িবলৈ ব্যৱহৃত হয় আহক আমি ইয়াৰ বাবে এটা উদাহৰণ চাওঁ টাৰ্মিনেলটো খুলক আৰু লিখক gedit commandline.pl & আৰু এন্টাৰ টিপক commandline.pl ফাইলটো এতিয়া geditত খুলিছে পৰ্দাত দৰ্শিত ধৰণে কোডটো লিখক ফাইলটো সেভ কৰক আহক মই আপোনাক sample.txt নামৰ ফাইল এটাত থকা টেক্সট দেখুৱাও এতিয়া কমাণ্ড লাইনৰ পৰা প্ৰগ্ৰামটো ৰান কৰক লিখি perl commandline.pl স্পেচ sample.txt আৰু এন্টাৰ টিপক এইটোৱে হৈছে আমাৰ sample.txt ফাইলত থকা টেক্সট যদি ফাইল সূচিত কৰা নহয় ই ষ্টেণ্ডাৰ্ড ইনপুটৰ পৰা পঢ়ে যি হৈছে কিবৰ্ড পাৰ্লৰ এটা এৰেৰ বিশেষ ভেৰিয়েবল @argv আছে ই কমাণ্ড লাইনৰ পৰা সকলো মানক ধৰি ৰাখে @argv এৰেক ব্যৱহাৰ কৰোতে ভেৰিয়েবলছ ডিক্লেয়াৰ কৰাৰ প্ৰয়োজন নাই কমাণ্ড লাইনৰ পৰা মানসমূহ স্বয়ংক্ৰিয়ভাৱে এই ভেৰিয়েবলত যায় আহক এতিয়া গ্লোবেল স্পেচিয়েল কনষ্টেণ্টলৈ যাওঁ __end সকলো বৰফলাত __এ প্ৰগ্ৰামটোৰ লজিকেল শেষক সূচায় এই বিশেষ ভেৰিয়েবলৰ সৈতে যিকোনো টেক্সটক অৱজ্ঞা কৰা হয় এই ষ্টেটমেন্টৰ পাছত __file বৰফলাত __এ প্ৰগ্ৰামটোৰ ফাইল নেমক ৰিপ্ৰেজেন্ট কৰে ইয়াক ব্যৱহাৰ কৰা ঠাইত __line বৰফলাত __এ বৰ্তমান লাইন নাম্বাৰক ৰিপ্ৰেজেন্ট কৰে __package বৰফলাত __এ বৰ্তমান পেকেজ নেমটো কম্পাইল টাইমত ৰিপ্ৰেজেন্ট কৰে বা অসূচিত কৰে যদি কোনো বৰ্তমান পেকেজ নাথাকে আমি এটা স্যাম্পল প্ৰগ্ৰাম চাম গ্লোবেল স্পেচিয়েল কনষ্টেণ্টছ কেনেকৈ ব্যৱহৃত হয় টাৰ্মিনেলটো খুলক আৰু লিখক gedit specialconstant.pl & আৰু এন্টাৰ টিপক specialconstant.pl ফাইলটো এতিয়া geditত খুলিছে পৰ্দাত দৰ্শিত ধৰণে তলৰ কোডটো লিখক মই এতিয়া কোডটো বৰ্ণনা কৰিম স্পেচিয়েল লিটাৰেলছ পেকেজ ফাইল লাইনে পেকেজ নাম বৰ্তমান ফাইল নেম আৰু
লাইন নাম্বাৰক ৰিপ্ৰেজেন্ট কৰে প্ৰগ্ৰামটোত সেই ঠাইত আহক প্ৰগ্ৰামটো এক্সিকিউট কৰো টাৰ্মিনেলটোলৈ ঘূৰি যাওক আৰু লিখক পাৰ্ল স্পেচিয়েল কনষ্টেণ্ট.pl আৰু এন্টাৰ টিপক আমাৰ প্ৰগ্ৰামটোৰ বৰ্তমান পেকেজ নেম ফাইল নেম আৰু লাইন নাম্বাৰ দেখিছো ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আমি মূলভাৱ চাও এই টিউটৰিয়েলটোত আমি পাৰ্লত কিছু কমনভাৱে ব্যৱহৃত বিশেষ ভেৰিয়েবলৰ বিষয়ে শিকিলো এটা এছাইনমেন্ট হিচাপে তলত দিয়াটো কৰক পাৰ্ল স্ক্ৰিপ্ট এটা লিখক তলৰ সংখ্যাৰ এৰেটো ঊৰ্ধ্ব আৰু নিম্ন ক্ৰমত সৰ্ট কৰিবলৈ মন কৰক নিম্ন ক্ৰমৰ বাবে তলৰ কোড ব্যৱহাৰ কৰক তুলনাৰ বাবে সৰ্ট কৰা ফলাফলটো প্ৰিন্ট কৰক while লুপ আৰু বিশেষ ভেৰিয়েবল $_ ব্যৱহাৰ কৰি প্ৰগ্ৰামটো সেভ আৰু এক্সিকিউট কৰক এতিয়া ফলাফল চাওক তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT MHRDৰ দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ